কলিয়াপুৰৰ তিনিআলিৰ কলিয়াপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কেইবাটাও জাতীয় সংগঠনৰ সহযোগত 4 লেনযুক্ত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ জখলা বন্ধাৰ মাজেৰে পথ নিৰ্মাণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জখলা বন্ধাক একাষৰীয়া কৰি এক বৃহৎ কৃষিভূমি জলাশয় চিকনি চাহ বাগিচাৰ মাজেৰে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিৰুদ্ধে আজি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰে। প্ৰতিবাদকাৰীসকলে নিজৰ দাবীৰ সমৰ্থন আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে বহু সময় ধৰি উত্তাল কৰি ৰাখে কলিয়াপুৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথ। নিজৰ দাবীৰ সমৰ্থনত কলিয়াপুৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদীসকলে। আপোনালোকে গম পাইছে যে চিকনি চাহ বাগিচা মাজেদি যি কাৰ্য সেই কাৰ্যক আমি চিকনি চাহ বাগিচা ছাত্ৰ সন্থাৰ ইউনিট কমিটি অসম চাহ মজদুৰ সংঘ চিকনি ইউনিট কমিটি আৰু নগাঁও জিলাৰ সহযোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এইকাৰণে লৈছোঁ যে বিজেপি গভৰ্ণমেণ্টখনে আজি চাহ শ্ৰমিক বিৰোধী কাৰ্যসূচীবিলাকত লিপ্ত হৈ আছে। আপোনালোকে গম পাইছে যে আজি ভূমিহীন লোকসকল আজি চাহ বাগিচাত যিসকল বসতি প্ৰদান কৰি আছে তেওঁলোক ভূমিহীন আৰু তেওঁলোকক ভূমিপট্ট নিদিয়াকৈ আজি বাগিচাৰ মাজেদি তেওঁলোকে 4 লেনযুক্ত ৰাস্তা লৈ যাব বিচাৰিছে আৰু এই ৰাস্তাটোৰ গ'লে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ক'ত যাব? তেওঁলোকে সেই বাগিচাখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই চলি আছে। আজি এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ যে অসম চাহ মজদুৰ সংঘ আৰু আটছাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যাতে 4 লেন যোৱা ৰাস্তা যিটো নেকি বাগিচা উচ্ছেদ কৰি যোৱাৰ ব্যৱস্থা কৰিছে সেইটো অতি সোনকালে বন্ধ কৰিব লাগিব। অন্যথাই কিন্তু যি অসম চৰকাৰে আমাৰ 4 লেন ৰাস্তা বনাবলৈ লৈছে আমি তাক বাধা দিয়া নাই, কিন্তু চেকনি চাহ বাগিচাত তেওঁলোক চাহ গছ উচ্ছেদ কৰি যি ৰাস্তা বনাবৰ কাৰণে ব্যৱস্থা কৰিছে তাত আমি প্ৰতিবাদ জনাইছোঁ। এইকাৰণে আমাৰ পূৰ্বপুৰুষসকল ব্ৰিটিছে লৈ আহিছিল পূৰ্বপুৰুষসকলক আৰু এই ব্ৰিটিছৰ অনাৰ দিনৰ পৰা আমাৰ শ্ৰমিক ৰাইজে সেই সময়ত তেওঁলোক জংঘল ভাঙি আজি চাহ গছ ইয়াত তৈয়াৰ কৰিলে আৰু এই চাহ গছৰ দ্বাৰা আমি আজি জীয়াই আছোঁ আমাৰ চাহ শ্ৰমিক ৰাইজে। আৰু এতিয়া বৰ্তমানৰ চৰকাৰ যি তেওঁলোক 4 লেনযুক্ত ৰাস্তা বনাবলৈ গৈ আছে চেকনি বাগানৰ চাহ গছৰ মাজেদি আমাৰ চাওক এই সংগ্ৰামটো আজি বহু দিনৰ পৰা চলি আছে। ইতিমধ্যে আমি আটছা চাহ মজদুৰ সংঘ আৰু 4 লাইন দাবী সমিতি আছু যুৱ ছাত্ৰ পৰিষদকে কৰি জাতীয় সংগঠনসমূহ একত্ৰিত হৈ আমি যুটীয়াভাৱে এই সংগ্ৰামখন অব্যাহত ৰাখিছোঁ। ইতিমধ্যে চিকনি চাহ বাগিচাৰ বহু শ্ৰমিক ৰাইজ ইয়াতে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। মূলতঃ চিকনি চাহ বাগিচাৰ যি 200 বিঘা মাটি অধিগ্ৰহণ কৰি 4 লাইন নিয়াৰ কাৰণে যি এক ব্যৱস্থা কৰিছে অতি দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক আৰু লগতে এই চিকনি চাহ বাগিচাৰ লগত জড়িত থকা প্ৰায় হাজাৰ শ্ৰমিক পৰিয়াল নিশেষ হৈ যাব, তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহিব। গতিকে আমি চৰকাৰখনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰক। কলিয়াপুৰৰ পৰা নেকিবুৰ ৰহমান, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।